Hello and welcome to my YouTube channel Vlogs with Triguras আশা কৰো সকলো ভালে আছে আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰি পৰীক্ষাসমূহ আপোনালোকৰ সুবিধা হোৱাকৈ লাষ্ট 6 মান্থৰ কাৰেন্ট এফেয়াৰ্স খিনি ডিসকাস কৰি আছিলো আৰু এই ভিডিওটোত আপোনালোকক সেপ্টেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্সৰ এমসিকিউজ বোৰ গুৰুত্বপূৰ্ণ এমসিকিউজ বোৰ যুগুতাই আনিছো গতিকে পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো বলক First question is, whose birthday has been celebrated as the Abhiruchi Sports Day in Assam? অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিনটো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস আমি সকলোৱে জানো 3 সেপ্টেম্বৰত পালন কৰা হয় আৰু কাৰ জন্মদিনত পালন কৰা হয় অপচনবোৰ হৈছে অপচন এ হিমা দাস অপচন বি লাভলিনা বৰগোহাঁই অপচন সি জয়ন্ত বৰুৱা অপচন ডি ভোগেশ্বৰ বৰুৱা অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিনতে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় Question number 2. What was the theme of National Nutrition Week 2024, which was observed from 1st September 2024 to 7th September 2024? 2024 চনৰ National Nutrition Weekৰ থিমটো কি আছিলে আৰু National Nutrition Week 1 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰলৈ পালন কৰা হয় আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ A, nutritious diet for everyone. Question number 3. Which film has been selected as India's official entry for Oscar 2025? 2025 চনৰ অস্কাৰলৈ ভাৰতবৰ্ষৰ কোনখন সিনেমাই অফিচিয়েল এন্ট্ৰি লাভ কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি লাপাতা লেডিজ সিনেমাখনে অস্কাৰ 2025 চনত অফিচিয়েল এন্ট্ৰি লাভ কৰিছে Question number 4. Who is the first Indian woman to win a medal in pistol shooting in Paralympic 2024? 2024 চনৰ পেৰালিম্পিকত কোন গৰাকী ভাৰতীয় মহিলাই প্ৰথমবাৰৰ বাবে পিস্তল শুটিংত পদক লাভ কৰিবলৈ সক্ষম হৈছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ৰুবিনা ফ্ৰেন্সিস তেখেতে পেৰালিম্পিকত প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে শুটিংত পদক লাভ কৰিবলৈ সক্ষম হৈছে Question number 5. Poba Reserve Forest recently in the news is located in which of the following district? তলৰ কোনখন জিলাত Poba Reserve Forest খন আছে যেটো recently পাটুৰি হিউনামা দখল কৰিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ধেমাজি Poba যিখন ৰিজাৰ্ভ ফৰেষ্ট সেইখন সংৰক্ষিত বনাঞ্চলখন ধেমাজি জিলাত আছে Question number 6. Olympian Nishat Kumar won silver medal in 2024 Paralympic for India in which event he won this? Olympian Nishat Kumare Paralympic 2024 silver medal লাভ কৰিছিল তলৰ কোনটো ইভেন্টৰ লগত তেখেত জড়িত আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ থকা হাই জাম্প অৰ্থাৎ নিশাত কুমাৰে হাই জাম্পত পেৰালিম্পিক 2024ত silver medal লাভ কৰিবলৈ সক্ষম পৰৱৰ্তী question number 7 the implementation of the upper id is directed by upper id এই আইডিটো কোনটো ডিপাৰ্টমেন্টে ইমপ্লিমেন্ট কৰিছে আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি নিউ এডুকেশন পলিসি 2020 নিউ এডুকেশন পলিসি 2020 জৰিয়তে আপাৰ আইডি নিৰ্দেশনা আগবঢ়োৱা হৈছে Question number 8. Which of the following statement is true about upper ID? Upper ID সম্পৰ্কে তলৰ কোনটো statement শুদ্ধ সুধিছে অপচনবোৰ হৈছে A. Upper stands for Automated Permanent Academic Account Registry. Option B. It is also called as One Nation One ID. Option C. Both A and B are correct. Option D. None of these. Option কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব Option number C. Both A and B are correct. অৰ্থাৎ Upper stand for Automated Permanent Academic Account Registry আৰু এই ইয়াৰ মিনিংটো হৈছে যে ওয়ান নেশন ওয়ান আইডি অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই আপাৰ আইডি জেনাৰেট কৰা হৈছে আৰু হেতু কৰিছে ইয়াৰ আগৰ কোৱেশ্চনটো যেটো আমি উল্লেখ কৰিলো নিউ এডুকেশন পলিসি 2020 পৰৱৰ্তী কোৱেশ্চন নম্বৰ 9 The Indian Army launched a project to support veterans of their families the name of the project Indian Army এটা নতুনকৈ প্ৰজেক্ট লঞ্চ কৰিছে তেখেতসকলৰ যিবোৰ ৰিটায়াৰ্ড পাৰসন থাকিব বা ফ্যামিলি মেম্বাৰ থাকিব তেওঁলোকৰ সুবিধাৰ কাৰণে আৰু ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি প্ৰজেক্ট নমন
Question number 10. The International Day of Charity is observed every year on. International Day of Charity প্রত্যেক বছৰে কিমান তাৰিখে পালন কৰা হয় আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ছেপ্টেম্বৰ 5 5 ছেপ্টেম্বৰত ইণ্টাৰনেশ্যনেল ডে অফ চেৰিটি পালন কৰা হয় আৰু এই দিৱসটো মাদাৰ টেৰেছাৰ নামত পালন কৰা হয় আৰু লগতে 5 ছেপ্টেম্বৰত আমাৰ ভাৰতবৰ্ষত শিক্ষক দিৱসো পালন কৰা হয় Question number 11. Who has won the 133rd Durand Cup 2024 held in September? ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা 133 সংখ্যক ডুৰাণ্ড কাপ ফুটবল খেলখনৰ জয়ী কোন হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফচি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে 133 সংখ্যক ডুৰাণ্ড কাপ দখল কৰিছিল আৰু এই ডুৰাণ্ড কাপ কি খেলৰ লগত জড়িত বুলি প্ৰশ্ন আহিব পাৰে এইটো হৈছে ফুটবলৰ লগত Question number 12. When is International Literacy Day celebrated every year? প্ৰত্যেক বছৰে International Literacy Day অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ছেপ্টেম্বৰ 8 ছেপ্টেম্বৰ 8 তাৰিখে International Literacy Day পালন কৰা Question number 13. What is the name of the mission that will attempt the first ever private spacewalk? প্ৰথমবাৰলৈ মহাকাশত ভ্ৰমণ কৰা যিটো মিছন আছিলে সেই মিছনটোৰ নাম হৈছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ পলাৰিছ ডনেই প্ৰথমবাৰৰ কাৰণে মহাকাশ ভ্ৰমণৰ সম্পৰ্কে এটা চেষ্টা চলাইছে বা প্ৰয়াস কৰিছে পৰৱৰ্তী question number 14 the new name given to Port Blair in Andaman and Nicobar Island আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ পৰ্ট ব্লেয়াৰৰ নতুন নাম হৈছে অপচন নম্বৰ সি শ্ৰী বিজয়পুৰম হৈছে পৰ্ট ব্লেয়াৰৰ নতুন নাম পৰৱৰ্তী প্ৰশ্ন question number 15 what position did India secure in the Global Innovation Index 2024 Global Innovation Index 2024 ভাৰতবৰ্ষৰ ৰেংক কিমান হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 39 39 সংখ্যক স্থান অধিকাৰ কৰিছে গ্লোবেল ইনোভেচন ইনডেক্সত ভাৰতবৰ্ষই Question number 16 which of the following village of the Assam received National Tourism Award 2024 2024 চনৰ National Tourism Award লাভ কৰা অসমৰ গাঁওখনৰ নাম অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি শুৱালকুছিয়ে National Tourism Award 2024 চনৰ লাভ কৰিবলৈ সক্ষম হৈছে পৰৱৰ্তী প্ৰশ্ন question number 17 who became the president of Sri Lanka on September 22nd 22 ছেপ্টেম্বৰত শ্ৰীলংকাৰ প্ৰেসিডেন্ট হিচাপে কোন গৰাকী ব্যক্তিয়ে জয় হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ অনুৰাগ কুমাৰা দিসনায়কে এখেতে শ্ৰীলংকাৰ প্ৰেসিডেন্ট হিচাপে জয় হৈছে Next question number 18 who is the first Indian to be elected as president of Asian Olympic Council Asian Olympic Councilor প্ৰেসিডেন্ট হিচাপে প্ৰথম গৰাকী ভাৰতীয় হিচাপে কোন গৰাকী ব্যক্তি নিৰ্বাচিত হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ৰণধীৰ সিং প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি যিয়ে প্ৰেসিডেন্ট অফ এছিয়ান অলিম্পিক কাউন্সিল হিচাপে নিৰ্বাচিত হৈছে পৰৱৰ্তী প্ৰশ্ন question number 19 the theme of World Rhino Day 2024 observed on 22nd September 22 ছেপ্টেম্বৰ 2024 চনত অবজাৰ্ভ কৰা World Rhino Day থিম কি আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি keep the five alive পৰৱৰ্তী প্ৰশ্ন question number 20 India second national cyber forensic lab established in Assam at ভাৰতবৰ্ষৰ দ্বিতীয়টো national cyber forensic lab অসমৰ ক'ত স্থাপন কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ দেৰগাঁৱত ভাৰতবৰ্ষৰ দ্বিতীয়টো national cyber forensic lab স্থাপন কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন question number 21 recently Arunodaya 3.0 scheme has been launched across the state on recently Arunodaya 3.0 scheme to ৰাজ্যখনত লঞ্চ কৰা হৈছে আৰু কিমান তাৰিখে এটো কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 19 ছেপ্টেম্বৰ 2024 পৰৱৰ্তী প্ৰশ্ন question number 22 what is the name of the joint military exercise conducted between India and US Army from September 9 to 22 2024 2024 চনৰ 9 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ ভাৰতীয় সৈন্য আৰু US আৰ্মিৰ সৈতে এটা জইন্ট মিলিটাৰী এক্সাৰসাইজ আৰম্ভ হৈছিল আৰু সেই এক্সাৰসাইজটোৰ নাম সোধা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব
অপশ্যন নম্বৰ চি ইউথ অভ্যাস। ইউথ অভ্যাস হৈছে জইণ্ট মিলিটাৰী এক্সাৰচাইজ ভাৰতবৰ্ষৰ সৈন্যসকল আৰু US আৰ্মিৰ মাজত হোৱা। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 23 হুইচ মিনিষ্ট্ৰী হেজ লঞ্চ দ্য PM E-Drive স্কিম। PM E-Drive স্কিম তলৰ কোনটো মিনিষ্ট্ৰীয়ে আৰম্ভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ। মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰীয়ে PM E-Drive স্কিম লঞ্চ কৰিছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 24 ইন হুইচ ষ্টেট ৱাজ দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট বন্দে মেট্ৰ' ইনঅ'গ্ৰেটেড। ভাৰতবৰ্ষৰ প্ৰথমটো বন্দে মেট্ৰ' ক'ত আৰম্ভ কৰা হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন কেইটাৰ ভিতৰত অপশ্যন নম্বৰ এ গুজৰাট। গুজৰাটত বন্দে মেট্ৰ' প্ৰথমবাৰলৈ আৰম্ভ কৰা হৈছে। আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাই ল'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব, লাইক কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। আৰু কাৰেণ্ট এফেয়াৰ্ছ ছেপ্টেম্বৰ মাহৰ আজিৰ শেষৰটো প্ৰশ্ন হৈছে 25 কুৱেশ্যন নম্বৰ 25 হু হেজ বিন ইলেক্টেড এজ দ্য নিউ CM অফ দেলহি। দেলহিৰ নতুন চিফ মিনিষ্টাৰ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি RTC মাৰ্লেনা। অৰবিন্দ কেজৰিৱালৰ পিছত RTC মাৰ্লেনা হৈছে পৰৱৰ্তী CM অফ দেলহি। গতিকে একেটাই আছিলে আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।